আহি আছে চাওক পঞ্চায়ত নিৰ্বাচনটো আচলতে ৰাজনৈতিক দলবিলাকৰ কাৰণে অগ্নি পৰীক্ষাই আছিল। পঞ্চায়ত নিৰ্বাচন হৈ গ'ল মিত্ৰতাৰে অসম গণ পৰিষদ আৰু বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বিজেপি অগপয় তো দেৰগাঁও সমষ্টিৰ অভাৰঅল ৰিজাল্টটো ভাল বুলিয়ে ক'ব লাগিব। আজি যিসকল ইয়াৰ বিজয়ী গত পঞ্চায়ত নিৰ্বাচনত সেইসকলক তেওঁলোকে অলপ মৰম সন্মান যচাৰ ব্যৱস্থা কৰিছিল আৰু যিসকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলে জয়ৰ মুখ দেখা নাই সেই সকলকো নিমন্ত্ৰণ জনাই এইখন সম্পূৰ্ণ এখন দলীয়ভাৱে ইয়াত আয়োজন কৰিছিলে। আহিলোঁ, সকলোকে শুভেচ্ছা জনাইছোঁ আৰু অনাগত দিনত দলটোক অধিক শক্তিশালী কৰিবলৈ সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ মই আহ্বান জনাইছোঁ। অগপৰ দলটোৰ যিহেতু দেৰগাঁও সমষ্টিটো অগপৰ দুৰ্গ বুলি ক'ব লাগিব, বিধায়কজন আছে, কিন্তু এই সময়ছোৱাত কিন্তু এটা কথা দেখিবলৈ পোৱা গৈছে বিজেপি দলৰ কিন্তু টিকেট প্ৰত্যাশী এনেকুৱা ধৰণৰ কথাবোৰ চলি আছে। দলীয় কৰ্মীসকলৰ মাজত আপোনালোকৰ দলীয় কৰ্মীসকলৰ মাজতো কিছু চিন্তা চৰ্চা চলি আছে, কেনেকুৱা ধৰণৰ পদক্ষেপ? সময়ে বহুত কথা কয়, সময় আহক। আপোনালোকে দেখিছেই যে যোৱা দিনবিলাকত দলটোৰ শক্তি বৃদ্ধিৰ কাৰণে দলৰ কৰ্মকৰ্তাসকলে কাম কৰি আছে। সময়ে বহুত কথা কয়, সময় আহক।